নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অধ্যায় 4ৰ অসমৰ ভূগোল নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰত হ'ব অসমৰ ভূ-প্ৰকৃতিক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল ক ব্ৰহ্মপুত্ৰ উপত্যকা, খ বৰাক উপত্যকা, গ কাৰ্বি মালভূমি, খ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। 2 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা কি কি? ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা হ'ল উত্তৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, দক্ষিণৰ পাদদেশ অঞ্চল। 3 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 4খন উপনৈ সোৱণশিৰি, ৰঙানদী, বুৰৈ, বৰগাং। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত 4খন উপনৈ বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি। বা তোমালোকে লিখিব পাৰা ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল 4টা যেনে ক উত্তৰৰ পাদদেশ অঞ্চল, খ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, গ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, গ দক্ষিণ পাদদেশ অঞ্চল। 4 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক গড়ে প্ৰায় 10 কিলোমিটাৰ বহল। আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় 5 কিলোমিটাৰ বহল। উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলটোৰ জনবসতি ঘন। সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি-বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থা উন্নত হৈছে। 5 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্য সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত ঢিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অংশত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ
চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। 6 নম্বৰত দিয়া আছে মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় 600ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এইদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত। 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ জনসংখ্যাৰ বসতি স্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে। 7 নম্বৰত দিয়া আছে বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাও অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমৰ পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমি সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে। উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। পূব ফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত। অৱশ্য পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুৰিয়াৰা সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে। 8 নম্বৰত দিয়া আছে কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব উৎপত্তি আৰু ভূ-তাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশবিশেষ বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেং মহকুমাটো সামৰি লৈছে। দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে। 9 নম্বৰত দিয়া আছে বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি নাগালেণ্ডৰ
টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল দুটা অংশক ভাগ কৰিছে। ইয়াৰে উত্তৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশতকৈ তুলনামূলকভাৱে চাপৰ। 10 নম্বৰত দিয়া আছে অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলত মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান, ভূ-প্ৰকৃতি, আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰ উপৰি স্থানীয়ভাৱে প্ৰভাৱিত পাৰ্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে। 11 নম্বৰত দিয়া আছে গ্ৰীষ্মকালত অসমৰ বৰষুণ হোৱাৰ মূল কাৰণ কি? ইয়াৰ উত্তৰত হ'ব অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এয়ে হ'ল অসমৰ বৰষুণ হোৱাৰ মূল কাৰণ। 12 নম্বৰত দিয়া আছে অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰণসমূহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বত শ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। লগতে এই পৰ্বত শ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে। আনহাতে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ উপৰি বৰাক উপত্যকাত প্ৰায় তিনিও কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। পাহাৰৰ অনুবাদ ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ
পূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয়। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। 13 নম্বৰত দিয়া আছে অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ প্ৰধান ঋতু কেইটা হ'ল প্ৰাক মৌচুমী, প্ৰতাপতীৰ্থ মৌচুমী আৰু শুষ্ক শীতকাল। প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকণিৰে বৰষুণ হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাক কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে। শীতকালৰ পিছতেই প্ৰাক মৌচুমী কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়ছোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাত জুন, জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয়। প্ৰতাপতীৰ্থ মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে। অসমৰ শীতকালৰ বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়। 14 নম্বৰত দিয়া আছে অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ উত্তৰ লখিমপুৰ প্ৰতি ছেণ্টিমিটাৰত 335। অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ লামডিং প্ৰতি ছেণ্টিমিটাৰত 129। বা অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল লখিমপুৰ। ইয়াত বছৰি গড়ে 336 ছেণ্টিমিটাৰ বৰষুণ হয়। আনহাতে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখন হ'ল লামডিং। ইয়াত বছৰি প্ৰায় বৰষুণৰ পৰিমাণ হয় 129 ছেণ্টিমিটাৰ।
15 নম্বৰত দিয়া আছে অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়। ইয়াৰ উত্তৰত হ'ব অসমৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়। 16 নম্বৰত দিয়া আছে অসম বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্ত হয়। 17 নম্বৰত দিয়া আছে অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ বৰ্ণনা দিয়া। ইয়াৰ উত্তৰত হ'ব অসমত পোৱা মৃত্তিকাবোৰৰ 4 প্ৰকাৰে ভগাব পাৰি, যেনে 1 নম্বৰ পলসুৱা মৃত্তিকা, 2 নম্বৰ গিৰিপথ মৃত্তিকা, 3 নম্বৰ পাহাৰীয়া মৃত্তিকা, 4 নম্বৰত কংকৰ মৃত্তিকা। 1 নম্বৰত দিয়া আছে পলসুৱা মৃত্তিকা। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলত বালি আৰু পলস বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয়। এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি। 2 নম্বৰত দিয়া আছে গিৰিপথ মৃত্তিকা। গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশৰ ঠেক গিৰিপথ অঞ্চলত পোৱা যায়। গিৰিপথ অঞ্চলত ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে। 3 নম্বৰত দিয়া আছে পাহাৰীয়া মৃত্তিকা। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ। নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক 2 প্ৰকাৰে ভগাব পাৰি, ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। 4 নম্বৰত দিয়া আছে কংকৰ মৃত্তিকা। প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্তত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায়। এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিয়হীয়া। ইয়াত নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে। 18 নম্বৰত দিয়া আছে অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি। ইয়াৰ উত্তৰত হ'ব অসমত মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হয়। প্ৰাকৃতিক কাৰক বিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল
ক গছ-গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়। খ এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা। গ পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি। আৰু ঘৰত দিয়া আছে মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা। উঙত দিয়া আছে অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান। 19 নম্বৰত দিয়া আছে বৰ্তমান অসমৰ জনসংখ্যা কিমান। ইয়াৰ উত্তৰত হ'ব বৰ্তমান অসমৰ জনসংখ্যা 31.16 নিযুত বা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ'ল 31.16 নিযুত। 20 নম্বৰত দিয়া আছে অসমৰ অভয়াৰণ্য কি কি ভাগত ভগাব পাৰি। ইয়াৰ উত্তৰত হ'ব অসমৰ অভয়াৰণ্যক 5টা প্ৰধান ভাগত ভগাব পাৰি। ক ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য। খ ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য। ক দিয়া আছে ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য। ঘ নৈপৰীয়া অৰণ্য। ঙ ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। 21 নম্বৰত দিয়া আছে বৰ্ষাৰণ্য কাক বোলে। অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰত হ'ব ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈও বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয়। বৰ্ষাৰণ্য অৰণ্য তিনিতৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্ৰথমে তৰপটো অতি অক গছৰ দ্বাৰা গঠিত। অসমৰ বৰ্ষাৰণ্য অৰণ্যত হলং মেকাই আদি অতি অক গছ পোৱা যায়। ইয়াতকৈ কিছু কম অক গছে দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপ সাধাৰণতে নাহৰ, চিয়া, নাহৰ, আমৰী আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপত চাপৰ গছ বন আদি থাকে। বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰি নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌ ফুল আদিও থাকে। 22 নম্বৰত দিয়া আছে নৈপৰীয়া অৰণ্যত গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ বহু ঠাইত নৈপৰীয়া অৰণ্যই আগুৰি আছিল এসময়ত। এনে অৰণ্যত সাধাৰণতে কিছু অক গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চম, শাৱালু, উৰিয়াম, মছ, ঔ, আজাৰ আদি প্ৰধান। নল খাগৰি, তৰা, কৌপাত, বেত, ঝাও, কহুৱা আদি চাপৰ গছ বা ঘাঁহ জাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয়া অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে। 23 নম্বৰত দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। ইয়াৰ উত্তৰত হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ আৰু মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ। বা তোমালোকে এনেকৈ লিখিব পৰা অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 858.98
98 বর্গ কিলোমিটার। 24 নম্বৰ দিয়া আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান হ'ল ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু অৱস্থান তোমালোকৰ তলত দি আছো। যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? গোলাঘাট, নগাঁও আৰু শোণিতপুৰ। আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি আৰু শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া। 25 নম্বৰত প্ৰশ্নত দিয়া আছে অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদৃঢ় প্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰে মুঠতে ৩,৫৯.94 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গড়, বনৰীয়া মহ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে। এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব। 26 নম্বৰত দিয়া আছে স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত হ'ব 1947 চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমানৰ বাংলাদেশত লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী। পিছলৈ 1963 চনত নাগালেণ্ড, 1974 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ সৰ্বমুঠ 23খন জিলা আছে। বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। এই জিলা কেইখনৰ ভিতৰত 7খন 2015-16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন জিলা বিটিএডিৰ অন্তৰ্গত। 27 নম্বৰত দিয়া আছে অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব জিলাৰ নাম জিলা সদৰ মাটিকালি আৰু জনসংখ্যা 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি। 1 নম্বৰত দিয়া আছে ধুবুৰী। জিলা সদৰ ধুবুৰী আৰু মাটিকালি হৈছে 2176 আৰু 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা হৈছে 19,49,258। কোকৰাঝাৰ ইয়াৰ মাটিকালি
1824 আৰু ইয়াৰ জনসংখ্যা 10,000 কি 2 নম্বৰত দিয়া আছে কোকৰাঝাৰ। ইয়াৰ জিলা সদৰ কোকৰাঝাৰ। ইয়াৰ জনসংখ্যা ইয়াৰ মাটিকালি 3,296 আৰু ইয়াৰ জনসংখ্যা হৈছে 8,87,142। 3 নম্বৰত দি আছে গোৱালপাৰা। গোৱালপাৰা সদৰ হৈছে গোৱালপাৰাই আৰু ইয়াৰ মাটিকালি 1,824 আৰু ইয়াৰ জনসংখ্যা হৈছে 10,08,183। বঙাইগাঁও। ইয়াৰ সদৰ ঠাই বঙাইগাঁও। ইয়াৰ মাটিকালি 1,093 আৰু ইয়াৰ জনসংখ্যা 7,38,804। আৰু 5 নম্বৰত চিৰাং। ইয়াৰ জিলা সদৰ কাজলগাঁও। ইয়াৰ মাটিকালি 1,923 আৰু ইয়াৰ জনসংখ্যা 4,82,162। বৰপেটা। ইয়াৰ জিলা সদৰ বৰপেটা। ইয়াৰ মাটিকালি 2,282 আৰু ইয়াৰ জনসংখ্যা 16,93,622। 7 নম্বৰ নলবাৰী। ইয়াৰ জিলা সদৰ নলবাৰী আৰু ইয়াৰ মাটিকালি 1,052 আৰু ইয়াৰ জনসংখ্যা 7,71,639। 8 নম্বৰ দি আছে বাক্সা। ইয়াৰ সদৰ ঠাই মচলপুৰ। ইয়াৰ মাটিকালি 2,457 আৰু ইয়াৰ জনসংখ্যা 9,50,075। 9 নম্বৰত দি আছে কামৰূপ। ইয়াৰ জিলা সদৰ আমিনগাঁও। ইয়াৰ মাটিকালি 3,105 আৰু ইয়াৰ জনসংখ্যা 15,17,542। 10 নম্বৰ দি আছে কামৰূপ মহানগৰ। ইয়াৰ সদৰ ঠাই জিলা সদৰ হৈছে গুৱাহাটী আৰু ইয়াৰ মাটিকালি 955 আৰু ইয়াৰ জনসংখ্যা 12,53,938। 11 নম্বৰ আছে দৰং। ইয়াৰ জিলা সদৰ মংগলদৈ। ইয়াৰ মাটিকালি 1,585 আৰু ইয়াৰ জনসংখ্যা 9,28,500। আৰু 12 নম্বৰ দি আছে ওদালগুৰি। ইয়াৰ জিলা সদৰ ওদালগুৰিয়ে হয় আৰু ইয়াৰ মাটিকালি 2,012 আৰু ইয়াৰ জনসংখ্যা 8,31,668। আৰু 13 নম্বৰ দি আছে শোণিতপুৰ। ইয়াৰ জিলা সদৰ তেজপুৰ। মাটিকালি 5,204 আৰু ইয়াৰ জনসংখ্যা হৈছে 1,09,024। আৰু ইয়াৰ জনসংখ্যা 1,09,24,110। লখিমপুৰ। ইয়াৰ জিলা সদৰ লখিমপুৰ। ইয়াৰ মাটিকালি 2,277 আৰু ইয়াৰ জনসংখ্যা 10,42,137। ধেমাজি দিয়া আছে ধেমাজি জিলা সদৰ ধেমাজি। ইয়াৰ মাটিকালি 3,237 আৰু ইয়াৰ জনসংখ্যা 6,86,133। নগাঁও। ইয়াৰ জিলা সদৰ ঠাই হৈছে নগাঁও। ইয়াৰ মাটিকালি 3,973 আৰু ইয়াৰ
জনসংখ্যা হৈছে 28,23,768। 17 নম্বৰ দি আছে মৰিগাঁও। মৰিগাঁও জিলা সদৰ মৰিগাঁও আৰু ইয়াৰ মাটিকালি হৈছে 1000। ইয়াৰ মাটিকালি হৈছে 1551 আৰু ইয়াৰ জনসংখ্যা হৈছে 9,57,423। 18 নম্বৰত দিয়া আছে গোলাঘাট। ইয়াৰ জিলা সদৰ ঠাই গোলাঘাট আৰু ইয়াৰ মাটিকালি 3502 আৰু ইয়াৰ জনসংখ্যা 1,66,888। 19 নম্বৰ যোৰহাট। ইয়াৰ জিলা সদৰ ঠাই যোৰহাট। ইয়াৰ মাটিকালি 2,851 আৰু ইয়াৰ জনসংখ্যা 10,92,256। 20 নম্বৰ দি আছে শিৱসাগৰ। ইয়াৰ জিলা সদৰ শিৱসাগৰে হয় আৰু ইয়াৰ মাটিকালি 2,668 আৰু ইয়াৰ জনসংখ্যা 11,51,050। 21 নম্বৰত দি আছে ডিব্ৰুগড়। ইয়াৰ জিলা সদৰ ঠাই ডিব্ৰুগড়। ইয়াৰ জনসংখ্যা 3,381 আৰু জনসংখ্যা নহয়, ইয়াৰ মাটিকালি 3,381 আৰু ইয়াৰ জনসংখ্যা 13,26,335। 22 নম্বৰত দি আছে তিনিচুকীয়া। ইয়াৰ জিলা সদৰ তিনিচুকীয়া হয় আৰু ইয়াৰ মাটিকালি 3,490 আৰু ইয়াৰ জনসংখ্যা 13,27,929। 23 নম্বৰত দি আছে কাৰ্বি আংলং। ইয়াৰ জিলা সদৰ ঠাই ডিফু আৰু ইয়াৰ মাটিকালি 10,434 আৰু ইয়াৰ জনসংখ্যা 9,96,313। 24 নম্বৰত দি আছে ডিমা হাছাও। ইয়াৰ জিলা সদৰ হাফলং। ইয়াৰ মাটিকালি 4,888 আৰু ইয়াৰ জনসংখ্যা হৈছে 2,14,102। 25 নম্বৰত দি আছে কৰিমগঞ্জ। ইয়াৰ জিলা সদৰ ঠাই কৰিমগঞ্জ। ইয়াৰ মাটিকালি 1,809 আৰু ইয়াৰ জনসংখ্যা 12,28,686। আৰু 26 নম্বৰত দি আছে কাছাৰ। ইয়াৰ জিলা সদৰ শিলচৰ আৰু ইয়াৰ মাটিকালি হৈছে 3,786 আৰু ইয়াৰ জনসংখ্যা হৈছে 17,36,617। আৰু 27 নম্বৰত দি আছে হাইলাকান্দি। ইয়াৰ জিলা সদৰ ঠাই হাইলাকান্দিয়ে হয় আৰু ইয়াৰ মাটিকালি 1,327 আৰু ইয়াৰ জনসংখ্যা 6,59,296। আৰু 28 নম্বৰত দি আছে বিশ্বনাথ। ইয়াৰ জিলা সদৰ বিশ্বনাথ চাৰিআলি। ইয়াৰ মাটিকালি দিয়া নাই। ইয়াৰ জনসংখ্যা 19,145। 29 নম্বৰ দি আছে চৰাইদেউ। ইয়াৰ জিলা সদৰ সোণাৰী আৰু ইয়াৰ জনসংখ্যা দিয়া আছে 4,91,417 আৰু 4,71,418 আৰু 20 নম্বৰত দি আছে হোজাই। ইয়াৰ জিলা সদৰ ঠাই শংকৰদেৱ নগৰ আৰু ইয়াৰ জনসংখ্যা আছে 9,31। 31 নম্বৰ দি আছে মাজুলী। ইয়াৰ জিলা সদৰ গড়মূৰ আৰু ইয়াৰ জনসংখ্যা দিয়া আছে 63,572। 32 নম্বৰ দি আছে দক্ষিণ শালমাৰা মানকাচৰ আৰু ইয়াৰ জিলা সদৰ হাটশিঙিমাৰী আৰু 33 নম্বৰ দিয়া আছে পশ্চিম কাৰ্বি আংলং। ইয়াৰ জিলা সদৰ হামৰেং।
28 নম্বৰত দিয়া আছে অসমৰ মাটিকালি কিমান, ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত আৰু ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং, ১০,৪৩৪ বৰ্গ কিলোমিটাৰ, আৰু সৰু জিলাখনৰ নাম হৈছে কামৰূপ মহানগৰ, ৯৫৫ বৰ্গ কিলোমিটাৰ। ২৯ নম্বৰত দিয়া আছে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব অসমৰ জনসংখ্যা ৩১.২০ নিযুত। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম নগাঁও, ২.৮২ নিযুত, আৰু ইয়াৰ সৰু জিলাখনৰ নাম হৈছে ডিমা হাছাও, ২.১৪ লাখ। ৩০ নম্বৰত দিয়া আছে চুমুটকা লিখা। ক, অসম আৰু মৌচুমী জলবায়ু। অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। খ নম্বৰত দিয়া আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। গ নম্বৰত দিয়া আছে উত্তৰ পূব মৌচুমী বতাহ। শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় আৰু তাকে উত্তৰ পশ্চিম মৌচুমী বতাহ বা প্ৰভাৱিত মৌচুমী বতাহ বোলে। শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। খত দিয়া আছে অসমৰ বৰ্ষাকাল। অসমত বৰ্ষাকালটোৱেই প্ৰকৃততে মৌচুমী কাল। জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে। অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় ৭০% বৰষুণ এই সময়ছোৱাত হয়। নম্বৰত দিয়া আছে অসমৰ প্ৰাক মৌচুমী কাল। অসমত প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতে এই কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। চনত দিয়া আছে অসমত বৰষুণৰ স্থানিক বিতৰণ।
অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্ত হয়। ছয় নম্বৰত দিয়া আছে অসমৰ প্ৰশাসনিক বিভাগ। 1947 চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমানৰ বাংলাদেশ লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম আৰু অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। এই জিলা কেইখনৰ ভিতৰত 7খন 2015 পৰা 16 বৰ্ষ নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন জিলা BTADৰ অন্তৰ্গত। বৰ্গীয়ত দিয়া আছে জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ব্ৰিটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেই সময়ত মেঘালয় আৰু নাগালেণ্ডৰ উপৰি চিলেটো বৰ্তমান বাংলাদেশৰ অন্তৰ্গত অসমৰ লগত আছিল। 1895 চনত লুচাই পাহাৰৰ বৰ্তমানৰ মিজোৰাম অসমৰ অন্তৰ্গত হৈছিল, কিন্তু 1947 চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানত বৰ্তমান বাংলাদেশ লগ লাগিছিল। ফলত সেই সময়ত অসমত 11খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। সেই সময়ত 1971 চনৰ পৰা বৰ্তমানলৈকে 2014 চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে। অসমৰ বৰ্তমান মাটিকালি 78,000। অসমৰ বৰ্তমান মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31.20 নিযুত। 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি কেৱল কিছুমান প্ৰশাসনিক সুবিধা-অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন জিলা গঠন কৰা হৈছে। বৰ্তমান অসমত সৰ্বমুঠ 33খন জিলা আছে। এই জিলা কেইখনৰ ভিতৰত 7খন 2015 পৰা 16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। BTAD 2003 চনত গঠিত হৈছিল। 2015 বৰ্ষৰ আগলৈকে মাটিকালি হিচাপে কাৰ্বি আংলং জিলাৰ সৰ্ববৃহৎ 10,434 বৰ্গ কিলোমিটাৰ।
আৰু কামৰূপ মহানগৰ জিলা আটাইতকৈ সৰু 955 বৰ্গ কিলোমিটাৰ জিলা আছিল। আনহাতে 2011 বৰ্ষৰ লোকপিয়লৰ ভিত্তিত জনসংখ্যা হিচাপে নগাঁও জিলাৰ জনসংখ্যা সৰ্বোচ্চ 2.82 নিযুত আৰু ডিমা হাছাওৰ সৰ্বনিম্ন 2.14 লাখ। চত দিয়া আছে BDAD। অসমৰ 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি BDADৰ অন্তৰ্গত। BDAD 2003 চনত গঠিত হৈছিল।